মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আন কেইটামান ইংলিছৰ MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। 5000 MCQ চিৰিজৰ পাৰ্ট 20। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। কুৱেশ্যন নম্বৰ 1, হোৱাট কৰ্প ৱাজ ফৰ্মড বাই লেঞ্চ'? লেঞ্চ'য়ে কি কৰিছিলে? কিহৰ খেতি কৰিছিলে? কৰ্ণৰ। ঠিক আছে, অপশ্যনবিলাক তোমালোকে চাই ল'বা। ইয়াতে কি হ'ব? অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, কৰ্ণ। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 2, এ প্লেগ অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ, লেঞ্চ' মেড দিছ ৰিমাৰ্ক বিকজ হিজ ক্ৰপছ। অপশ্যনবিলাক তোমালোকে চোৱা। এই অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো, বিকজ হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড বাই হেইলষ্টনছ। কাৰণ লেঞ্চ'য়ে যিখিনি খেতি কৰিছিলে, যিখিনি ক্ৰপ আছিলে, সেইখিনি কি কৰিছিলে? হেইলষ্টনে ডেষ্ট্ৰয় কৰি পেলাইছিল। ঠিক আছে, এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল, হাউ মেনি চিটছ ৱেৰ দেয়াৰ ইন চাউথ আফ্ৰিকান পাৰ্লিয়ামেণ্ট ৱেন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যনছ হেল্ড? ফাৰ্ষ্ট যেতিয়া ডেম'ক্ৰেটিক ইলেকশ্যন হেল্ড কৰা হৈছিলে, তেতিয়া কিমানটা চিট আছিলে চাউথ আফ্ৰিকান পাৰ্লিয়ামেণ্টত? 400 চিটছ আছিলে। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 4। কুৱেশ্যনটো আছিলে, হোৱাট ডিড মেণ্ডেলা লাৰ্ণ এবাউট কাৰেজ? অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন এত আছিলে, ইট ইজ এবচেঞ্চ অফ ফিয়াৰ। অপশ্যন বিত আছিলে, ইট ইজ দ্য ট্ৰাম্প অভাৰ ফিয়াৰ। অপশ্যন চিত আছিলে বোথ এ এণ্ড বি, আৰু অপশ্যন নম্বৰ ডিত আছিলে নান অফ দ্য এবভ। গতিকে কুৱেশ্যনটো আমাৰ কি কৰিছে চোৱা, হোৱাট ডিড মেণ্ডেলা লাৰ্ণ এবাউট কাৰেজ? গতিকে বোথ এ এণ্ড বি হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 5টো চোৱা, আৰু যদি তোমালোকক উত্তৰখিনি লাগে তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰি ল'ব পাৰা বা আমাৰ হোৱাটছএপ চেনেলত জইন কৰি ল'বা। তোমালোকে হোৱাটছএপ নম্বৰ দেখা পাই আছা, তাতো তোমালোকে মেছেজ কৰিব পাৰিবা যদিহে তোমালোকক কুৱেশ্যন আনচাৰসমূহ লাগে। কুৱেশ্যন নম্বৰ 5 আছিলে, হোৱাট ডাজ দ্য লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেইষ্ট বেল্ট কুপিয়া ৰিজেম্বল উইথ? ইয়াতে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, দ্য কুফিয়া অৰ্ন বাই দ্য আৰবছ। এইটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6টো আছিল, হুইচ ইজ দ্য বেষ্ট টাইম অফ দ্য ইয়াৰ টু ভিজিট কুক? কুক ভিজিট কৰাৰ বছৰটোৰ আটাইতকৈ বেষ্ট সময় কোনখিনি? বেষ্ট টাইম কোনখিনি? ছেপ্টেম্বৰৰ পৰা মাৰ্চ। গতিকে ছেপ্টেম্বৰ টু মাৰ্চ এইখিনি হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ ডি। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 7, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। কুৱেশ্যনটো আছিল, আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড, হু ছেইড দিছ ইন দ্য লেশ্যন ট্ৰি ফ্ৰম আছাম? গতিকে কি দিছে চোৱা, আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড। এই বাক্যটো টি ফ্ৰম আছাম লেশ্যনটোত কোনে কৈছিল সুধিছে। গতিকে কোনে কৈছিলে? প্ৰাঞ্জলে কৈছিল। গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 8, দ্য স্প্ৰাউটিং পিৰিয়ড অফ টি প্লাণ্টছ লাষ্ট ফ্ৰম? গতিকে কোনটো হ'ব শুদ্ধ উত্তৰ? অপশ্যনবিলাক তোমালোকে নিজে চাই লোৱা, কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, মে টু জুলাই। কুৱেশ্যন নম্বৰ 9, হোৱাই ডিড অনলি আস্ক এ ফিউ চিক্ৰেট কুৱেশ্যনছ? অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, টু ন' দ্য ডিটেইলছ এবাউট দ্য বাছ জাৰ্ণি। কুৱেশ্যন নম্বৰ 10, অনলি ফাউণ্ড দ্য ওমেন এবছলুটলি ৰিপালচিভ? হোৱাট ডু ইউ মিন বাই ৰিপালচিভ? ইয়াতে থকা ৰিপালচিভ মানে কি বুজাইছে আমাক সুধিছে। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, কজিং ষ্ট্ৰং ডিছলাইক। ঠিক আছে, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 22 চোৱা, হু ডেছক্ৰাইবড টাইগাৰ ইন এ জাংগল? অপশ্যন আছিলে এ, লকড ইন এ কনক্ৰিট চেল। অপশ্যন বি, হিজ ষ্ট্ৰেণ্ড বিহাইণ্ড বাৰ্ছ। অপশ্যন চি, ইগনৰিং ভিজিটৰ্ছ। আৰু অপশ্যন নম্বৰ ডিত আছিলে ৱেয়াৰিং হোৱাইট ফেংছ এণ্ড ক্লজ। ইয়াতে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 21, হাউ ইজ চাইলেঞ্চ ডেছক্ৰাইব ইন দ্য পয়েম আমাণ্ডা? এটা গল্ডেন হ'ব কাৰেক্ট এনচাৰ অপশ্যনবিলাকৰ ভিতৰত, গল্ডেন। কুৱেশ্যন নম্বৰ 22, হোৱাট মেনিয়া ডু হিউমেন বিং চাফাৰ ফ্ৰম? ইয়াতে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, মেনিয়া অফ পজেছিং থিংছ। কুৱেশ্যন নম্বৰ 23, হোৱাই আৰ দ্য বয়জ আইজ ডেছপাৰেট? ল'ৰাকেইজনৰ চকুকেইটা কিহৰ কাৰণে ডেছপাৰেট হৈ আছিল? বিকজ হি হেজ লষ্ট হিজ বল। কাৰণ কি কৰিছিল? সি বলটো হেৰাইছিলে সেইকাৰণে। কুৱেশ্যন নম্বৰ 24টো চোৱা। কুৱেশ্যনটো আছিল, হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজিশ্যনছ মিন? হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজিশ্যনছ মিন সুধিছে। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, মেটাৰিয়েলিষ্টিক থিংছ। কুৱেশ্যন নম্বৰ 25টো চোৱা।
কুৱেশ্যনটো আছিল হু ইজ কল্ড Percival in the poem The Tale of Custard the Dragon. এতিয়া PERCIVAL who is called নে কৈছিলে Custard the Dragon অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 26 টো চোৱা কুৱেশ্যনটো আছিল why does the poet try to console the boy when he lost his ball অপশ্যন চি হ'ব শুদ্ধ উত্তৰ it was be of no use গতিকে অপশ্যন চি হ'ব কুৱেশ্যন নম্বৰ 26 ৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 32 চোৱা What does Fowler's first thrill of the day? Option B হ'ব correct answer. Seeing makes with an automatic pistol. নোৱাৰিলে তোমালোক তলৰটো কৰিবলৈ দিছিলে What does Horace allergic to? allergic আছিল smell of flower. ফুলৰ যেটো smell গোন্ধ গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 33 টো তোমালোকে চোৱা কুৱেশ্যনটো আছিল What caused the villagers to suspect the scientist? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ unexpected availability of cash on him. Next question চোৱা or দি পেলাই দিছিলে what job was assigned to the narrator in the law firm ইয়াতে হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ serve summons এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা পেইড গ্ৰুপত যিসকল ছাত্ৰ ছাত্ৰী জইন কৰা নাই জইন কৰি ল'বা ফ্ৰী গ্ৰুপতো তোমালোকে জইন কৰি ল'ব পাৰা তাতো তোমালোকে কুৱেশ্যন আনচাৰসমূহ পাবা